ছাত্ৰীসকল আজি ক্লাছ 6ৰ লেসন 4 ফ্লোৰেন্স নাইটিঙ্গেল পাঠটো আগবঢ়াবলৈ বিচাৰিছো। এই পাঠটোৰ যোগেদি ফ্লোৰেন্স নাইটিঙ্গেলে আমাৰ সমাজত আমাৰ দেশৰ নিজৰ দেশৰ তথা সমাজৰ বাবে যি সেৱা আগবঢ়াই গৈছে সেই সেৱা তেওঁ আজিও অমৰ হৈ আছে আমি পঢ়িবলৈ পাইছো। গতিকে তোমালোকো দেশৰ বাবে সেৱা আগবঢ়াই যাব পাৰা তাৰ বাবে এই পাঠটো প্ৰস্তুত কৰি তুলিছো তোমালোকৰ বাবে। আমি পাঠটোৰ মাজলৈ সোমাই গৈছো। Florence Nightingale was born on 12 May 1820 in Florence, Tuscany, Italy. Though she was born in Italy, she was brought up in the UK. She was named after the city of her birth. Her elder sister Frances Parthenope had similarly been named after her place of birth, Parthenope. Florence is famous for her nursing work during the Crimean War 1853-56. Florence Nightingale তেওঁৰ জন্ম হৈছিল 1820 খ্ৰীষ্টাব্দৰ 12 মে তাৰিখে ফ্লোৰেন্স ইটালী টাস্কেনি নামৰ ঠাইত। যদিও তাই ইটালীত জন্মগ্ৰহণ কৰিছিল কিন্তু ডাঙৰ দীঘল হৈছিল ইউকেৰ ফুল ফৰ্মটো হৈছে ইউনাইটেড কিংডম। ইউনাইটেড কিংডম বুলি কাক কোৱা হয় তোমালোকে জানানে? ব্ৰিটেইনক কোৱা হয়। ইয়াৰ উপৰি তাই যেতিয়া জন্ম হৈছিল তাই নামটো সেই ঠাইখনৰ সেই চহৰখনৰ নামেৰে তাই কি কৰা হৈছে নামাকৰণ কৰা হৈছিল। ইয়াৰ উপৰি her elder sister Frances Parthenope had similarly been named after her place of birth, Parthenope. ইয়াৰ উপৰি তাইৰ যেহেতু ডাঙৰ এগৰাকী বাইক আছিলে জ্যেষ্ঠ, গতিকে তাই বাইকৰ যিটো নাম ফ্ৰান্সিছ পাৰ্থেনোপ তাই নামটো কি কৰা হৈছিলে সেই ঠাইখনৰ নামেৰে দিয়া হৈছিলে পাৰ্থেনোপ নামেৰে। কিন্তু ফ্লোৰেন্স কিন্তু সকলোতকৈ জনপ্ৰিয় আছিল। কি কাৰণে জনপ্ৰিয় আছিল? তেওঁ সেই ক্ৰিমিয়ান ৱাৰ যিখন যুদ্ধ হৈছিল, অৰ্থাৎ ক্ৰিমিয়ান ৱাৰ মানে যুদ্ধ 1853 পৰা 1856 খ্ৰীষ্টাব্দৰ মাজত যিখন যুদ্ধ হৈছিল সেই যুদ্ধত তেওঁ এগৰাকী কি আছিলে নাৰ্ছ হিচাপে সেৱা শুশ্ৰূষা আগবঢ়াইছিলে যুদ্ধত অংশগ্ৰহণ কৰা আঘাতপ্ৰাপ্ত সৈনিকসকলক। গতিকে ক্ৰিমিয়ান ঠাইখন আছে ৰাছিয়াত। সেই সময়ত বিশেষকৈ ব্ৰিটেইন, ৰাছিয়া, ফ্ৰান্স, গতিকে ৰাছিয়াৰ লগত যুদ্ধ হৈছিল আৰু এই যুদ্ধত বহুতো সৈনিক আঘাতপ্ৰাপ্ত হৈছিল। সেই বিষয়ে তোমালোকে পিছলৈ পঢ়িবলৈ পাবা। পিছৰ পেৰাগ্ৰাফটো চোৱা। Florence's father William Nightingale was a wealthy landowner. She was brought up in Derbyshire and Hampshire. Florence spent her summer in Derbyshire and winter in Hampshire. ইয়াৰ উপৰি ফ্লোৰেন্স নাইটিঙ্গেলৰ দেউতাক এজন কেনেকুৱা আছিল? ৱেলথি লেণ্ড অ'নাৰ। ৱেলথি মানে খুব সমৃদ্ধশালী ধনী ব্যক্তি আৰু লেণ্ড অ'নাৰ মানে মাটিৰ মালিক। গতিকে ফ্লোৰেন্স নাইটিঙ্গেলৰ দেউতাক এগৰাকী সমৃদ্ধিশালী মাটিৰ মালিক আছিলে। তাই কি কৰিছিলে? তেওঁলোক ডাঙৰ হৈছিলে, বিশেষকৈ ফ্লোৰেন্স নাইটিঙ্গেল ডাঙৰ হৈছিলে ব্ৰট আপ BROUGHT ব্ৰট আপ মানে ডাঙৰ দীঘল হোৱা। গতিকে তাই ডাঙৰ দীঘল হৈছিলে ডাৰ্বিশ্বায়াৰ আৰু হেম্পশ্বায়াৰত। কিন্তু ফ্লোৰেন্স নাইটিঙ্গেলে সময় পাৰ কৰিছিল ছামাৰ মানে গ্ৰীষ্ম গৰম দিন কেইটা পাৰ কৰিছিলে ডাৰ্বিশ্বায়াৰত আৰু ঠাণ্ডা শীতকাল উইণ্টাৰ ঠাণ্ডা দিন কেইটা পাৰ কৰিছিলে হেম্পশ্বায়াৰত। Florence Nightingale's father taught her and her sister a variety of subjects ranging from science and mathematics to history and philosophy. ইয়াৰ উপৰি ফ্লোৰেন্স নাইটিঙ্গেলৰ দেউতাকে তেওঁলোকক ফ্লোৰেন্সক আৰু ফ্লোৰেন্সৰ বাইক পাৰ্থেনোপক বিভিন্ন ধৰণৰ ছাবজেক্টৰ ৰেঞ্জিং মানে হৈছে আৰম্ভ কৰি দিছিলে, বিশেষকৈ ছায়েন্স বিজ্ঞান মেথমেটিক্স গণিত হিষ্টৰী মানে হৈছে বুৰঞ্জী, আমি অতীতৰ বিষয়ে যি অধ্যয়ন কৰোঁ পঢ়ো দেখিবলৈ পাওঁ যিবোৰ অতীত সেইবিলাক হিষ্টৰী, আৰু ফিলচফি দৰ্শন শাস্ত্ৰ কোনো এটা বিষয়ৰ গভীৰ ভিতৰলৈ আমি যিবিলাক অধ্যয়ন কৰোঁ সেইটো হৈছে দৰ্শন শাস্ত্ৰ। গতিকে এই বিষয়সমূহৰ বিষয়ে তেওঁলোকক দেউতাকেই শিক্ষা দিছিল প্ৰথম। As she grew up
she developed an interest in helping others. কিন্তু যেতিয়া ফ্লোৰেন্স নাইটিংগেল ডাঙৰ হৈ আহিছিলে, গ্ৰ' আপ ডাঙৰ হোৱা, ডেভেলপ মানে বিকাশ হোৱা, যিহেতু তাইৰ লাহে লাহে বিকাশ হৈছিলে, বুজি পাইছিলে কিছুমান কথা, সেইকাৰণে তাইৰ ইণ্টাৰেষ্ট আছিলে। ইণ্টাৰেষ্ট মানে মনোযোগ, আকৰ্ষণ, তাই যিটো কাম কৰি ভাল পায়, ইণ্টাৰেষ্ট, তাই কিন্তু কাম কৰি ভাল পাইছিলে বিশেষকৈ আনক সহায় কৰি, হেল্প কৰা মানে সহায় কৰা। At the age of 17, she believed that she was called into service by God to do something for the helpless and miserable. ইয়াৰ উপৰি তাই যেতিয়া 17 বছৰ বয়স হৈছিল, তাই বিশ্বাস কৰিছিল, বিলিভ মানে হৈছে বিশ্বাস কৰা, তাই বিশ্বাস কৰিছিল যে তাই কৈছিল যে ভগৱানে তাইক এই অসহায় আৰু দুখময় থকা ব্যক্তিসকলক কি কৰিব লাগিব, তেওঁক সেৱা আগবঢ়াবৰ কাৰণে পঠাইছে, সহায় কৰিবৰ কাৰণে। At first, her parents refused to allow her to become a nurse, but at last her father gave his permission. কিন্তু সেই সময়ত এটা মানুহৰ ধাৰণা আছিল যে যিসকল ঘৰৰ অতি সমৃদ্ধিশালী, প্ৰসিদ্ধ, তেওঁলোকে বিশেষকৈ নিজৰ সন্তানক নাৰ্ছ বা চিকিৎসা ক্ষেত্ৰত, নাৰ্ছ ক্ষেত্ৰত তেওঁলোকে সেৱা আগবঢ়াবলৈ বিচৰা নাছিলে। সেইকাৰণে প্ৰথমে নাইটিংগেলৰ দেউতাক মাকে তাইক কি কৰিছিল, প্ৰথমে নাৰ্ছ হ'বলৈ দিব বিচৰা নাছিল, কিন্তু পিছত দেউতাকে কি কৰিছিলে, অনুমতি দিছিল, পাৰ্মিশ্যন মানে অনুমতি দিছিল যে তাই নাৰ্ছ পঢ়িব। Then Florence went to Germany to undergo training and become a nurse in 1851. তেতিয়া ফ্লোৰেন্সে যেতিয়া দেউতাকৰ অনুমতি পালে, তাই কি কৰিছিল, জাৰ্মানীত গৈছিলে, আৰু জাৰ্মানীৰ পৰা তাই অধিক নাৰ্ছৰ বিষয়ে প্ৰশিক্ষণ ল'লে, আৰু এগৰাকী নাৰ্ছ হিচাপে তাই ওলাই আহিছিলে 1851 চনত। ইয়াৰ উপৰি এটা বিশেষ কথা আছে যে তাৰ বিশেষকৈ যেতিয়া ফ্লোৰেন্সৰ ঘৰৰ পৰাই তাই আচলতে নাৰ্ছৰ শিক্ষাটো লাভ কৰি গৈছিলে। তাই যেতিয়া আইতাকৰ গা বেয়া হৈছিল, তেতিয়া কিন্তু ফ্লোৰেন্স নাইটিংগেলে নাৰ্ছৰ দৰে সেৱা শুশ্ৰূষা আগবঢ়াইছিল, যিটো কথা ফ্লোৰেন্সে বুজি পাইছিল যে তেওঁ আৰু পঢ়িব লাগিব, আৰু প্ৰশিক্ষণ ল'ব লাগিব, তেতিয়াহে তাই এগৰাকী সফল নাৰ্ছ হ'ব পাৰিব। এই বিষয়ে তোমালোকে পিছতলৈ আৰু পঢ়িবলৈ পাবা। After 2 years, she became superintendent of the Hospital of the Gentlewomen in London in 1853. পাছত তেওঁ 2 বছৰ পিছত তাই এগৰাকী কি হৈছিলে, অধ্যক্ষ হৈছিলে। আমি হেড বুলি কওঁ যে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী, গতিকে তাইও কি হৈছিলে, সেই জেণ্টলওমেন যিখন হস্পিটেল চিকিৎসালয় আছে তাৰ অধ্যক্ষ হৈছিলে 1853 চনৰ লণ্ডনত। In 1853, the Crimean War broke out. Florence was asked to go to Turkey to manage the nursing of British soldiers wounded in the Crimean War. ইয়াৰ উপৰি যেতিয়া ক্ৰিমিয়ান যুদ্ধখন 1853 চনত সমাপ্ত হৈছিলে, যুদ্ধ বুলি ক'লে বহুতো লোকৰ ক্ষতি, বহুতো লোকৰ মৃত্যু, ধন সম্পত্তি ক্ষতি হোৱা, গতিকে 1853 চনত যেতিয়া এই ক্ৰিমিয়ান যুদ্ধখন সমাপ্ত হৈছিল, ফ্লোৰেন্সে কি কৰিছিলে, তুৰ্কীত থকা তাই কি কৰিছে, ব্ৰিটিছ সৈনিকসকলক, আঘাতপ্ৰাপ্ত সৈনিকসকলক সেই সহায়, তেওঁৰ সেৱা শুশ্ৰূষা কৰিবলৈ বিচাৰিছিলে। She traveled to Scutari to help the wounded soldiers. তাই কি কৰিছিলে, ট্ৰেভেল মানে যোৱা, যাত্ৰা কৰা, তাই এখন স্কুটি, দুচকীয়া বাহনেৰে সেই অসহায় সৈনিকসকলৰ ওচৰলৈ গৈছিল। She was very sad to see the poor condition of the hospital. কিন্তু তাই তাত দেখি চিকিৎসালয়ৰ যিবিলাক অৱস্থা দেখি খুব দুখ পালে, বিশেষকৈ পোৰ মানে অতি বেয়া কণ্ডিশ্যন, অৱস্থাটো। হস্পিটেল বুলি ক'লে আমি চিকিৎসালয় বুলি ক'ব লাগিব অসমীয়াত, গতিকে তাইৰ মনটোত সেই চিকিৎসালয়ৰ সেই বেয়া অৱস্থাটো, সৈনিকসকলৰ যিটো অৱস্থাত আছে দেখি তাৰ কিন্তু খুব বেয়া লাগিল। The wounded soldiers were sleeping in overcrowded and dirty rooms. কি কৰা হৈছিল, সেই আঘাতপ্ৰাপ্ত দুখ পোৱা সৈনিকসকলক শুই আছিলে কেনেকুৱা এটা অভাৰক্ৰাউডেড, বৰ চিঞৰ বাখৰ, অত্যন্ত মানে থাকিব নোৱাৰা অৱস্থা এটা ঠাইত, আৰু ডাৰ্টি ৰুমটো কেনেকুৱা আছিল, খুব অস্বাস্থ্যকৰ, লেতেৰা আছিলে। They did not have blankets and decent food. ইয়াৰ উপৰি তেওঁলোকৰ কাৰণে এখন উপযুক্ত কাপোৰ, ব্লেংকেট, কম্বল, আমি অসমীয়াত কম্বল বুলি কওঁ, তেওঁলোকে গাত ল'বৰ কাৰণে এখন ভাল কম্বল আৰু ডিচেণ্ট সুন্দৰ খাদ্য তেওঁলোকৰ কাৰণে নাছিলে। Disease such as typhoid, cholera,
dysentery spread among the soldiers. গতিকে তেওঁলোকে ইমান এটা অস্বাস্থ্যকৰ পৰিৱেশত থকাৰ কাৰণে তেওঁলোকৰ বেমাৰবোৰ হৈছিলে, টাইফয়েড হৈছিলে, কলেৰা হৈছিলে, ডিচেণ্ট্ৰি ৰোগবিলাক হৈছিলে আৰু খুব বিয়পি গৈছিলে ইজন সৈনিকৰ পৰা সিজন সৈনিকলৈ। soldiers মানে সৈন্য। Many of them died of infection and disease. বহুতো সৈনিকৰ কি হৈছিলে এনেকুৱা ৰোগবোৰ হুঁচৰি গৈছিল আৰু বহুতৰ বেমাৰবোৰৰ কাৰণে মৃত্যু হৈছিলে। Florence and her nurses set up a kitchen and dug latrines for sanitation. গতিকে ফ্লৰেন্স আৰু তেওঁৰ লগৰ যিসকল নাৰ্ছ সহায়কাৰী নাৰ্ছসকল আছিলে তেওঁলোকৰ এই সৈন্যসকলক আঘাতপ্ৰাপ্ত সৈনিকসকলক ভাল কৰি তুলিবৰ কাৰণে সুস্বাস্থ্য কৰি তুলিবৰ কাৰণে তেওঁলোকে কি কৰিছিলে এটা খাদ্যৰ কাৰণে এটা ৰান্ধনি ঘৰ বনাইছিলে। ইয়াৰ উপৰি লেট্ৰিনৰ ব্যৱস্থা কৰা হৈছে যাতে তেওঁলোকে এটা ভাল পায়খানা কৰিব পাৰে আৰু তেওঁলোকৰ কাৰণে চেনিটেশ্যন কৰা হৈছে ৰাজহুৱা স্বাস্থ্য সম্বন্ধীয় যিটো পৰীক্ষাগাৰ মানে মানুহক যাতে সজাগতা কৰিব পাৰোঁ চেনিটেশ্যনৰ ব্যৱস্থা কৰা হৈছিলে। They asked for help from the wives of the wounded soldiers. আৰু সিহঁতে ফ্লৰেন্স আৰু তেওঁলোকৰ নাৰ্ছসকলে এই আঘাতপ্ৰাপ্ত সৈনিকসকলৰ তেওঁলোকৰ পত্নীসকলকবোৰকো এই আঘাতপ্ৰাপ্ত সৈনিকসকলক সহায় শুশ্ৰূষা কৰিবৰ কাৰণে কৈছিল। They become able to take good care of the soldiers and the death rate of the soldiers drop. তেওঁলোকে যেতিয়া এনেদৰে খুব যত্ন ল'লে টেক গুড ভাল কেয়াৰ তেওঁলোকে ভালদৰে যেতিয়া তেওঁলোকক স্বাস্থ্যৰ পৰা আদি কৰি চেনিটেশ্যনৰ ব্যৱস্থা কৰিলে তাৰ ফলত সৈনিকসকলৰ কি হৈছিল এই বিয়পি যোৱা ৰোগসমূহ সংক্ৰমিত ৰোগসমূহো সমাপ্ত হৈছিল শেষ হৈছিল আৰু সৈনিকসকল কি হৈছিল মৃত্যু হাৰ কমি গৈছিল। ডেথ DEATH ডেথ মানেও মৃত্যু গতিকে RAT মানে হাৰ মৃত্যু হাৰটো কমি গৈছিল। Florence often visited the soldiers at night when they were asleep. কিন্তু ফ্লৰেন্সে শান্তিত থাকিব পৰা নাছিলে সৈনিকসকলক সদায় সেৱা শুশ্ৰূষা কৰিয়ে আছিলে। তেওঁ কি কৰিছিলে মাজে মাজে ভিজিট মানে পৰিদৰ্শন কৰা চোৱা চিতা কৰা মাজে মাজে যেতিয়া সৈনিকসকল শুই থাকে ৰাতি তেতিয়া কি কৰিছিলে ফ্লৰেন্সে সিহঁতক চোৱা চিতা কৰিছিল চাইছিলগৈ কি কৰি আছে কি নাই কৰা। She carried a lamp as she walked the halls of the battlefield hospital. তাই কি কৰিছিল লগত এটা সদায় হাতত লেম্প এটা লৈছিল আৰু লেম্পটো লৈ গোটেই প্ৰেক্ষাগৃহটোত শুই থকা যুদ্ধৰ আঘাতপ্ৰাপ্ত সৈনিকসকলক চোৱাবলৈ গৈছিল খোজকাঢ়ি। So she was referred to as the lady with the lamp. গতিকে তেওঁক সেই তেনেদৰে ইমান যত্ন লৈ ঘূৰি ফুৰাৰ কাৰণে সৈনিকসকলক চোৱা চিতা কৰাৰ কাৰণে তেওঁ হাতত যিটো লেম্প লৈ ঘূৰি ফুৰিছিল দিনে ৰাতি বিশেষকৈ লেম্পটো লৈ ঘূৰি ফুৰিছিল সেইকাৰণে তেওঁক কি বুলি কোৱা হৈছিল লেডি উইথ আ লেম্প বুলি কোৱা হয়। Does she become a true hero to the soldiers? গতিকে তাই এগৰাকী কি হৈছিলে সঁচা অৰ্থত প্ৰকৃত অৰ্থত সৈনিকসকলৰ এই যুদ্ধত আঘাতপ্ৰাপ্ত সৈনিকসকলৰ মাজত আমি হিৰো বুলি কওঁ নহয় মানে প্ৰকৃত নায়িকা হিৰো তাই আছিল প্ৰকৃত নায়িকা হিচাপে সৈনিকসকলৰ মাজত দেখা দিছিল ভগৱান ৰূপে দেখা দিছিল এণ্ড এভৰিৱান বেক হোম ইন ইংলেণ্ড আৰু যিবিলাক সৈনিকৰ ভাল হৈছিল সকলোবোৰ সৈনিকে কি কৰিছিলে নিজৰ ঘৰলৈ ঘূৰি গৈছিল ইংলেণ্ডলৈ। On 13 August 1910 at the age of 90 Florence Nightingale died at Mayfair, London. গতিকে এই মহান ব্যক্তিগৰাকীয়ে যেনেদৰে সেৱা আগবঢ়াই গ'ল তেওঁৰ 90 বছৰ বয়সত 1910 চনৰ 13 আগষ্টত লণ্ডনৰ মেফেয়াৰত কি কৰে মৃত্যুবৰণ কৰে।